৭ মাৰ্চৰ দিনাখন অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ তৰ্কবিজ্ঞান আৰু দৰ্শন বিষয়টোৰ চেপ্টাৰ 5, 6, 7 আৰু 8 এই অধ্যায়কেইটাৰ পৰা কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিছোঁ। ভিডিঅ'টোৰ মাজে মাজে আমি কিছুমান এনেকুৱা বিষয়টো আলোচনা কৰিম যিবোৰে তোমালোকক পৰীক্ষাত সহায় কৰিব। চেপ্টাৰ 5, 6, 7 আৰু 8 এই অধ্যায়কেইটাৰ পৰা যিকেইটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে আমি অলৰেডি এইটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ। কুৱেশ্যনকেইটা তোমালোকে পোনপ্ৰথমতে পাৰিলে নোট কৰি ল'বা, তেতিয়া আমাৰ উত্তৰকেইটা বুজি পোৱাত সহজ হ'ব। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে সৰল বাস্তৱবাদৰ মুখ্য বৈশিষ্ট্যবোৰ লিখা। উত্তৰ: সৰল বাস্তৱবাদৰ মুখ্য বৈশিষ্ট্যবোৰ হ'ল: প্ৰথম, জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ। 2. মনৰ বাহিৰত এখন বাহ্য জগত আছে। 3. বাহ্য জগতৰ জ্ঞান আমি প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰোঁ। প্ৰত্যক্ষই বাহ্যিক জগতখনক যি ধৰণে দেখে তাৰ স্বৰূপ তেনেকুৱাই হয়। 4. বাহ্যিক জগতখনৰ বিষয়বস্তুৰ জ্ঞান তাৰ গুণৰ দ্বাৰা জনা যায়। যদি 4 মাৰ্কৰ কুৱেশ্যন আহে আমি 4টাই লিখিব লাগিব, আৰু যদি 2 নম্বৰৰ কাৰণে আহে আমি ইয়াৰ পৰা 2টা পইণ্ট লিখি দিলে হৈ যাব। নেক্সট কুৱেশ্যন: সৰল বাস্তৱবাদৰ 2টা সমালোচনা লিখা। সৰল বাস্তৱবাদে প্ৰত্যক্ষক অধিক গুৰুত্ব দিছে। সৰল বাস্তৱবাদে সপোন, ভ্ৰান্ত জ্ঞান আদিক ব্যাখ্যা কৰিব নোৱাৰে। বাকী 2টা চাই থৈ দিবা, পাইছে 4 মাৰ্কৰ কাৰণে এইটো কুৱেশ্যন আহি যাব পাৰে। নেক্সট কুৱেশ্যন: মুখ্য গুণ কাক বোলে? যিবোৰ গুণ মনৰ পৰা স্বতন্ত্ৰ, অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়, বা যিবোৰ গুণ বস্তুৰ বস্তুগত ধৰ্ম, তাক মুখ্য গুণ বোলে। মুখ্য গুণৰ উদাহৰণ জেনেৰেলি 1 মাৰ্কৰ কাৰণে আহে। বস্তুৰ আকাৰ, ওজন ইত্যাদি হৈছে মুখ্য গুণৰ উদাহৰণ। গৌণ গুণ কাক বোলে? যিবোৰ গুণ মনৰ পৰা স্বতন্ত্ৰ নহয়, অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল, বা যিবোৰ গুণ বস্তুৰ মনোগত ধৰ্ম, তাক গৌণ গুণ বোলে। উদাহৰণ 2টা মনত ৰাখি থবা। মুখ্য গুণ আৰু গৌণ গুণৰ মাজত থকা পাৰ্থক্যবোৰ লিখা। উত্তৰ: মুখ্য গুণবোৰ বস্তুৰ মৌলিক বা প্ৰকৃত গুণ। মুখ্য গুণবোৰ সম্পূৰ্ণৰূপে বস্তুগত আৰু ই বস্তুৰ অনিবাৰ্য ধৰ্ম। আনহাতে গৌণ গুণবোৰ বস্তুৰ মৌলিক বা প্ৰকৃত গুণ নহয়, গৌণ গুণবোৰ জ্ঞাতাৰ মনতহে থাকে। 2. মুখ্য গুণবোৰ অপৰিৱৰ্তনীয় গুণ। স্থান বা সময় পৰিৱৰ্তন হ'লেও মুখ্য গুণবোৰ একেই থাকে, অৰ্থাৎ পৰিৱৰ্তন নহয়। আনহাতে গৌণ গুণবোৰ কিছুমান পৰিৱৰ্তনশীল গুণ। স্থান বা ব্যক্তিভেদে গৌণ গুণবোৰ পৰিৱৰ্তন হ'ব পাৰে। তোমালোকক এইখিনিতে এটা কথা কৈ দিওঁ, যদি বাই চান্স মুখ্য গুণৰ বৈশিষ্ট্য লিখিব দিয়ে বা গৌণ গুণৰ বৈশিষ্ট্য লিখিব দিয়ে, তেনেহ'লে তোমালোকে ইয়াৰ পৰাই লিখিব পাৰিবা। যেনেকৈ মুখ্য গুণৰ বৈশিষ্ট্য এটা কি? মুখ্য গুণবোৰ বস্তুৰ মৌলিক বা প্ৰকৃত গুণ। গৌণ গুণৰ বৈশিষ্ট্য কি? গৌণ গুণবোৰ বস্তুৰ মৌলিক বা প্ৰকৃত গুণ নহয়। সেনেকৈ তোমালোকে ইয়াৰ পৰা বৈশিষ্ট্যকেইটাও উলিয়াই ল'বা। 2টা মনত ৰাখিলে হৈ গ'ল, 2 নম্বৰৰ কাৰণে আহিব পাৰে। নেক্সট কুৱেশ্যন: বৈজ্ঞানিক বাস্তৱবাদৰ 2টা বৈশিষ্ট্য লিখা। বৈজ্ঞানিক বাস্তৱবাদৰ মতে আমাৰ জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰ। বস্তুবোৰ তাৰ গুণৰ জৰিয়তেহে জানিব পাৰি। এই গুণসমূহৰ মুখ্য গুণসমূহ মনৰ পৰা স্বতন্ত্ৰ। 2 নম্বৰৰ কাৰণে আমি 2টা লিখিলে হ'ল, 4 নম্বৰৰ কাৰণে গোটেই 4টা তোমালোকে চাই থ'ব পাৰা। বাই চান্স আহি যাব পাৰে, 4 নম্বৰৰ কাৰণে আহে জেনেৰেলি এইটো কুৱেশ্যন। এন এছে কনচাৰ্নিং হিউমেন আণ্ডাৰষ্টেণ্ডিং নামৰ গ্ৰন্থখনৰ লেখক কোন? ব্ৰিটিছ দাৰ্শনিক জন লক। কোনে সৰল বাস্তৱবাদক লৌকিক বাস্তৱবাদ বা প্ৰাকৃতিক বাস্তৱবাদ হিচাপে আখ্যা দিছে? R.W. চেলাৰ্ছে। লকৰ বাস্তৱবাদক কিয় বৈজ্ঞানিক বাস্তৱবাদ বোলা হয়? ব্ৰিটিছ দাৰ্শনিক জন লকে বাহ্যিক বস্তুৰ প্ৰকৃতি আৰু জ্ঞাতাই তাক কি ধৰণে জানিব পাৰে সেই প্ৰসংগত বৈজ্ঞানিক ভিত্তি হিচাপে প্ৰত্যেক বস্তুতে মুখ্য গুণ আৰু গৌণ গুণ নামৰ 2টা গুণৰ অস্তিত্ব স্বীকাৰ কৰিছে। সেয়েহে লকৰ বাস্তৱবাদক বৈজ্ঞানিক বাস্তৱবাদ বুলি কোৱা হয়। 2জন ভাৱবাদী দাৰ্শনিকৰ নাম উল্লেখ কৰা। জৰ্জ বাৰ্কলি আৰু হেগেল। অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ এই কথাষাৰৰ অৰ্থ কি? সকলো বস্তুৰে অস্তিত্ব ব্যক্তিৰ প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰশীল। চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন। উক্তিটো কাৰ? জৰ্জ বাৰ্কলি। ভাৱবাদ কেই প্ৰকাৰৰ আৰু কি কি? আত্মগত ভাৱবাদ আৰু বস্তুগত ভাৱবাদ, অৰ্থাৎ ভাৱবাদ 2 প্ৰকাৰৰ। বস্তুগত ভাৱবাদ কি? বস্তুগত ভাৱবাদ হ'ল ভাৱবাদৰ সেইটো প্ৰকাৰ যিয়ে সকলো বস্তু তাৰ ধাৰণাৰ লগত একে বুলি মত পোষণ কৰে। আত্মগত ভাৱবাদ কি? যি ভাৱবাদৰ মতে বস্তুৰ কেৱল ধাৰণাকহে জানিব পাৰি, অথবা ধাৰণাৰহে বাস্তৱতা আছে, প্ৰত্যক্ষকাৰীৰ মনৰ পৰা প্ৰকৃত জগতৰ স্বতন্ত্ৰভাৱে কোনো অস্তিত্ব নাই, তাকে আত্মগত ভাৱবাদ বোলে। লাইবনিজৰ ভাৱবাদক কিয় বহুত্ববাদী ভাৱবাদ বোলা হয়? লাইবনিজৰ ভাৱবাদক বহুত্ববাদী ভাৱবাদ বোলাৰ কাৰণসমূহ: চিত্ত পৰমাণুৰ বহুত্ব, স্বতন্ত্ৰ সত্তা আৰু আধ্যাত্মিক প্ৰকৃতি। গোটেই উত্তৰটো বিতংভাৱে দিয়া আছে, তোমালোকে গোটেই উত্তৰটো নোট কৰি ল'বা। অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ বোলা কথাষাৰ কোনে কৈছিল? ইয়াৰ অৰ্থ ব্যাখ্যা কৰা। অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ কথাষাৰ কৈছিলে জৰ্জ বাৰ্কলিয়ে। ইয়াৰ অৰ্থ হ'ল, বাৰ্কলিৰ মতে কোনো বস্তুৰ অস্তিত্ব ইয়াৰ প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰ কৰে, অৰ্থাৎ এটা বস্তু তেতিয়াহে বিদ্যমান থাকে যেতিয়া তাক কোনো জ্ঞানসম্পন্ন সত্তা, অৰ্থাৎ মন বা আত্মাই অনুভৱ বা প্ৰত্যক্ষ কৰে। যিবোৰ বস্তুৰ ধাৰণা আমাৰ মনত নাই বা যিবোৰক আমি প্ৰত্যক্ষ নকৰোঁ, তেনে বস্তুৰ কোনো অস্তিত্ব নাই। তেওঁৰ মতে সকলো জড় পদাৰ্থ কেৱল আমাৰ মনৰ ধাৰণাহে। গতিকে কোনো বস্তুৰ অস্তিত্ব জ্ঞাত বা অনুভৱকাৰীৰ প্ৰত্যক্ষৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল।
ধৰ্মৰ দুটা বৈশিষ্ট্য লিখা। প্ৰথমতে, ধৰ্মৰ ক্ষেত্ৰত কিছুমান মানসিক শক্তিয়ে প্ৰেৰণাৰূপে ক্ৰিয়া কৰে, যেনেকৈ ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আত্মবিকাশ আৰু কল্যাণ লাভৰ আগ্ৰহ আৰু আত্মোপলব্ধিৰ আকাংক্ষা। দ্বিতীয়তে, ধৰ্মই কোনো উচ্চতৰ অতীন্দ্ৰিয় সত্তাত বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ মংগলৰ কাৰণে এই সত্তাৰ ওপৰত নিৰ্ভৰ কৰে। ঈশ্বৰৰ লগত মানুহৰ সম্পৰ্কক কেন্দ্ৰ কৰি মানুহৰ মনত যি ভাৱ, ধাৰণা, চিন্তা আৰু অনুভূতিৰ উদয় হয়, সেইবিলাক ধৰ্মৰ আভ্যন্তৰীণ দিশ। ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি, কথাষাৰ ব্যাখ্যা কৰা। ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি বোলা মতবাদটোৰ তলত দিয়া ধৰণৰ ঈশ্বৰীয় দান। এই মতবাদ অনুসৰি নীতি আৰু নৈতিক আদৰ্শসমূহ ঈশ্বৰৰ দান। ঈশ্বৰে নিজৰ ইচ্ছা আৰু অভিৰুচি অনুসৰি নৈতিক নিয়মবোৰ সৃষ্টি কৰিছে। মানুহৰ কৰ্তব্য, যিহেতু এই নিয়মবোৰ ঈশ্বৰে তৈয়াৰ কৰিছে, মানে নিৰ্মাণ কৰিছে, সেয়েহে ঈশ্বৰৰ আদেশ আৰু বিধি-নিষেধ মানি চলাটোৱেই মানুহৰ প্ৰকৃত আৰু যথাৰ্থ কৰ্তব্য। জীৱনৰ শ্ৰেষ্ঠ বিধান। ঈশ্বৰৰ বিধান বা আদেশতকৈ নৈতিক জীৱনৰ শ্ৰেষ্ঠ বিধান বুলি গণ্য কৰা হয়। যিমান দিনলৈকে মানুহে এই বিধানসমূহ মানি চলিব, সিমান দিনলৈকে তেওঁলোকে পৰমাৰ্থ লাভ কৰিব। বিধান ভংগৰ পৰিণাম। যদি কোনোবাই ঈশ্বৰৰ এই বিধান বা নিয়মসমূহ ভংগ কৰে, তেন্তে তেওঁলোকৰ অমংগল বা ধ্বংস অনিবাৰ্য। যদিও মই পইণ্টত লিখিছোঁ, তোমালোকৰ সুবিধা, পঢ়াত সুবিধা হ'বৰ কাৰণে মই পইণ্টত লিখিছোঁ, গোটেই উত্তৰটো তোমালোকে পেৰেগ্ৰাফতো লিখিব পাৰা। উত্তৰটো আমাৰ এইটোৱে ওলাব লাগে যে ধৰ্মৰ পৰা নীতিৰ উৎপত্তি, এই কথাটো আমি প্ৰুভ কৰিব লাগে। নেক্সট কুৱেশ্যন, ধৰ্ম আৰু নৈতিকতাৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা। ধৰ্ম ঈশ্বৰকেন্দ্ৰিক আৰু নীতি মানৱকেন্দ্ৰিক। নৈতিকতাৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পৰ্ক নাই, আনহাতে ধৰ্মৰ লগত অলৌকিকতাৰ সম্পৰ্ক আছে। নীতি হ'ল অসীমৰ দিশলৈ অগ্ৰগতি আৰু ধৰ্ম হ'ল অসীমৰ মাজৰ পৰা অগ্ৰগতি। নৈতিকতা প্ৰধানতঃ আৱেগমুক্ত, আনহাতে ধৰ্ম হ'ল আৱেগযুক্ত অভিজ্ঞতা। ঈশ্বৰ স্বাধীনতাৰ চেতনা অবিহনে নীতি সম্ভৱ নহয়, আনহাতে ধৰ্মৰ ক্ষেত্ৰ হ'ল অনিবাৰ্যতাৰ ক্ষেত্ৰ। নৈতিকতাই ধৰ্মৰ উৎস, এই মতবাদটো আলোচনা কৰা। জাৰ্মান দাৰ্শনিক ইমানুৱেল কাণ্টে এই মতবাদৰ অন্যতম প্ৰবক্তা, অৰ্থাৎ তেওঁৰে আছিলে এই মতবাদটো। তেওঁৰ মতে ধৰ্মই নৈতিকতাক জন্ম দিয়া নাই, বৰঞ্চ নৈতিকতাইহে ধৰ্মৰ পথ প্ৰশস্ত কৰিছে। নৈতিক বাধ্যবাধকতা। মানুহে নিজৰ বিবেকৰ পৰা এক নৈতিক আদেশ অনুভৱ কৰে। এই আদেশ পালন কৰিবলৈ হ'লে আমি বিশ্বাস কৰিবলৈ বাধ্য যে এজন ন্যায় বিচাৰক, অৰ্থাৎ ঈশ্বৰ আছে আৰু আত্মা অমৰ। তেওঁ যুক্তি দিছিলে যে কাণ্টৰ মতে নৈতিকতাৰ লক্ষ্য হ'ল পৰম কল্যাণ লাভ কৰা। যিহেতু এই জগতত সৎ মানুহে সদায় সুখ নাপায়, সেয়েহে পৰলোকত ন্যায় বিচাৰৰ বাবে ঈশ্বৰৰ অস্তিত্বক স্বীকাৰ কৰাটো প্ৰয়োজনীয় হৈ পৰে। অলপমান তোমালোকে জাষ্ট বস্তুটো কনচেপ্টটো বুজি তোমালোকৰ হিচাপত লিখিব পাৰা। পোনপ্ৰথমে আমি আলোচনা কৰিম 2 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। নীতিবিদ্যাক কিয় আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়? উত্তৰ, নীতিবিদ্যাত মানুহৰ চৰিত্ৰ বা আচৰণৰ নৈতিক মূল্য বিচাৰ কৰা হয়। নীতিবিদ্যাই পৰম শ্ৰেয়ক আদৰ্শৰ মাপকাঠি হিচাপে লৈ মানুহৰ আচৰণ আৰু ঐচ্ছিক ক্ৰিয়াৰ নৈতিক মূল্য নিৰ্ধাৰণ কৰে। সেয়েহে নীতিবিদ্যাক আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়। 2 নম্বৰ, নৈতিক বাধ্যতাবোধ বুলিলে কি বুজা? উত্তৰ, নৈতিক বিচাৰৰ দ্বাৰা কোনো এটা কাম ভাল বা বেয়া বুলি বিবেচিত হোৱাৰ লগে লগে ভাল কামটো কৰা আৰু বেয়া কামটো পৰিহাৰ কৰাৰ ধাৰণা আমাৰ মনলৈ আহে আৰু তাকেই নৈতিক বাধ্যতাবোধ বুলি কোৱা হয়। 3 নম্বৰ, নীতিবিদ্যাত অভিপ্ৰায়ৰ অৰ্থ কি? উত্তৰ, ঐচ্ছিক ক্ৰিয়াৰ 3টা স্তৰৰ ভিতৰত মানসিক স্তৰৰ 7 নম্বৰটো উপাদান হ'ল অভিপ্ৰায়। অভিপ্ৰায় হ'ল ঐচ্ছিক ক্ৰিয়াৰ লক্ষ্য, উদ্দেশ্য, সাধন আৰু পৰিণামৰ সমন্বয়। বা নীতিবিদ্যাত ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰৰ লক্ষ্য, উদ্দেশ্য, সাধন আৰু পৰিণামৰ সমন্বয় হ'ল অভিপ্ৰায়। এনেকৈ লিখিব পাৰি। 4 নম্বৰ, অভ্যাসজনিত ক্ৰিয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু বুলি কিয় গণ্য কৰা হয়? উত্তৰ, যিবোৰ ক্ৰিয়া কৰ্তাই সজাগ হৈ বুদ্ধিবৃত্তি প্ৰয়োগৰ দ্বাৰা কোনো উদ্দেশ্য সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাৱে বাৰে বাৰে অনুশীলন কৰে, তেতিয়াই সেই ক্ৰিয়া অভ্যাসজনিত ক্ৰিয়া বুলি কোৱা হয়। যিহেতু অভ্যাসজনিত ক্ৰিয়াত কৰ্তাই ইচ্ছাকৃতভাৱে কাম কৰে, সেয়েহে এইবোৰ নৈতিক ক্ৰিয়াৰ অন্তৰ্গত আৰু সেয়েহে অভ্যাসজনিত ক্ৰিয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু বুলি গণ্য কৰা হয়। 5 নম্বৰ, নৈতিক ক্ৰিয়াৰ সংজ্ঞা লিখা। উত্তৰ, যি ক্ৰিয়াৰ নৈতিক গুণ আছে, অৰ্থাৎ যি ক্ৰিয়াৰ শুদ্ধতা, অশুদ্ধতা, উচিত, অনুচিত আদিৰ লগত জড়িত, তাকেই নৈতিক ক্ৰিয়া বুলি কোৱা হয়। 6 নম্বৰ, নীতিবিদ্যাৰ স্বীকাৰ্য সত্য কেইটা কি কি? উত্তৰ, নীতিবিদ্যাৰ স্বীকাৰ্য সত্য কেইটা হ'ল ব্যক্তিৰ ব্যক্তিত্ব, বিচাৰ বুদ্ধি বা বিচাৰ শক্তি, ইচ্ছাৰ স্বতন্ত্ৰতা বা ইচ্ছাৰ স্বাধীনতা। এতিয়া আমি আলোচনা কৰিম 4 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ। নীতিশাস্ত্ৰত আলোচিত হোৱা 4টা গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰা। উত্তৰ, আধ্যাত্মিক পূৰ্ণতা লাভৰ যিবিলাক হেতু বা উপায়, সেইবোৰেই মানৱৰ পুৰুষাৰ্থ বুলি কোৱা হয়। ভাৰতীয় নীতিশাস্ত্ৰত 4 প্ৰকাৰৰ পুৰুষাৰ্থৰ বিষয়ে আলোচনা কৰা হয়। সেইবোৰ হ'ল ধৰ্ম, অৰ্থ,
কাম আৰু মুখ্য। তলত এই ধৰ্ম, অৰ্থ, কাম আৰু মুখ্যৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল। আমাৰ 7 নম্বৰ কুৱেশ্যনটো আছিলে ভাৰতীয় দৰ্শনৰ বৰ্ণনা অনুসৰি মুখ্য বা মুক্তিৰ ওপৰত এটি চমু টোকা লিখা। 8 নম্বৰ কুৱেশ্যনটো আছিল ধৰ্মৰ ধাৰণাৰ বিষয়ে লিখা। 9 নম্বৰ কুৱেশ্যনটো আছিল কামৰ ধাৰণাৰ বিষয়ে লিখা। এনেদৰে আমি সেইকেইটা কুৱেশ্যনৰ এনচাৰ এইটো কুৱেশ্যনতে একেলগে আমি ইনক্লুড কৰিম। পোনপ্ৰথমে আমি আলোচনা কৰিম ধৰ্মৰ বিষয়ে। ধৰ্মৰ ব্যুৎপত্তিগত অৰ্থ হ'ল যিয়ে ধাৰণ কৰে সেয়ে ধৰ্ম। 3 ধাতুৰ পৰা ধৰ্মৰ উৎপত্তি, 3 মানে ধাৰণ কৰা, অৰ্থাৎ যি গুণ বা শক্তিৰ দ্বাৰা ধাৰণ কৰা হয় সেয়াই ধৰ্ম। সমাজ অথবা প্ৰজাক যিয়ে ঐক্যবদ্ধ কৰি ৰাখে সেয়ে ধৰ্ম। ধৰ্মক বিভিন্ন অৰ্থত প্ৰয়োগ কৰিলেও ধৰ্ম শব্দৰ দ্বাৰা প্ৰকৃততে আটাইবোৰ নৈতিক সদ্গুণক বুজোৱা হয়। সমাজত প্ৰত্যেক ব্যক্তিৰে স্বধৰ্ম আছে। ইন্দ্ৰিয়সমূহক সংযম কৰি নিজ নিজ কৰ্ম কৰাই মানৱৰ ধৰ্ম। গীতাত উল্লেখ কৰা মতে স্বধৰ্মৰ অৰ্থ হ'ল নিজৰ কৰ্ম বা কৰ্তব্য। ভাৰতীয় নীতিশাস্ত্ৰ মতে স্বধৰ্ম পালন নকৰি আনৰ ধৰ্ম গ্ৰহণ কৰাটো অপৰাধ। সমাজৰ সংহতি আৰু কল্যাণৰ বাবে ভাৰতীয় সংস্কৃতি আৰু নীতিশাস্ত্ৰত পুৰুষাৰ্থ হিচাপে ধৰ্মক অধিক গুৰুত্ব দিছে। তদুপৰি ধৰ্মই আধ্যাত্মিক পূৰ্ণতা আনে, সামাজিক আচাৰ ব্যৱহাৰৰ প্ৰতি সচেতনতা আনে, কৰ্তব্যবোধ জগায়, ব্যক্তিক অপচিন্তা অপকৰ্মৰ পৰা দূৰত ৰাখে। দ্বিতীয়তে আমি আলোচনা কৰিম অৰ্থ। ভাৰতীয় নীতিশাস্ত্ৰত অৰ্থক পুৰুষাৰ্থ হিচাপে দ্বিতীয় স্থান দিয়া হৈছে। মানুহৰ প্ৰাথমিক প্ৰয়োজন অৰ্থৰ দ্বাৰাহে পূৰণ কৰা সম্ভৱ। অৰ্থাৎ অন্ন, বস্ত্ৰ আৰু আশ্ৰয়ৰ বাবে অৰ্থৰ প্ৰয়োজন। অৰ্থক আন পুৰুষাৰ্থৰ সাধন হিচাপে ব্যৱহাৰ কৰিব লাগে। নিজৰ আৰু পৰিয়ালৰ প্ৰয়োজন পূৰণৰ উপৰি গৃহস্থশ্ৰমৰ দায়িত্ব আৰু কৰ্তব্যৰ সুকলমে পৰিচালিত কৰিবলৈ অৰ্থৰ প্ৰয়োজন। অৰ্থৰ আয় আৰু ব্যয়ৰ ক্ষেত্ৰত সংযমী হোৱাৰ বাবে ভাৰতীয় নীতিশাস্ত্ৰত প্ৰথমে ধৰ্মৰ শিক্ষা দিয়ে যাতে ইয়াৰ অপপ্ৰয়োগ নহয়। অৰ্থক ধৰ্ম আৰু কামৰ সাধন হিচাপেহে গুৰুত্ব দিয়া হয়। এতিয়া আমি আলোচনা কৰিম কামৰ বিষয়ে। কাম শব্দৰ পৰিভাষিক অৰ্থ হৈছে ইচ্ছা, যি সকলো ক্ৰিয়াৰ প্ৰেৰক শক্তি। এই কাম 3 প্ৰকাৰৰ হ'ব পাৰে, যেনে সাত্ত্বিক, ৰাজসিক আৰু তামসিক। যিবোৰ কাম ধৰ্মানুগত অৰ্থাৎ ধৰ্মৰ অনুসৰি চলে তাক সাত্ত্বিক বুলি কোৱা হয়। বিষয় বাসনা, ভোগ বিলাস, ইন্দ্ৰিয় সম্ভোগৰ বাবে উৎপন্ন হোৱা কাম ৰাজসিক কাম। নিদ্ৰা, আলস্য আদি উৎপন্ন কৰাৰ ইচ্ছাই তামসিক কাম। তো এই 3 প্ৰকাৰৰ কাম আমি পাওঁ। আমাৰ জীৱনত এই 3 প্ৰকাৰৰ কাম আছে। কাম মানৱ জীৱনৰ সুখ আৰু আনন্দৰ উৎস। বংশ ৰক্ষা, সমাজ ৰক্ষা আৰু সামাজিক বিকাশৰ গুৰিতেই হ'ল কাম। কিন্তু কাম হ'ব লাগিব নিয়ন্ত্ৰিত, সংযমিত আৰু ধৰ্মৰ অনুবৰ্তী। ধৰ্মৰ বিৰোধী কাম সকলোৰে বাবে অনিষ্টকাৰী আৰু অকল্যাণকাৰী। মাৰ্জিত সংযমিত কামহে মানৱৰ পুৰুষাৰ্থ। কাম সাধনহে সাধ্য নহয়। এতিয়া আমি আলোচনা কৰিম শেষৰটো পুৰুষাৰ্থ অৰ্থাৎ মুখ্যৰ বিষয়ে। ভাৰতীয় দৰ্শন মতে মুখ্যই পৰম পুৰুষাৰ্থ আৰু মুখ্য লাভে মানৱ জীৱনৰ চৰম লক্ষ্য। জন্ম, মৃত্যু, সংসাৰ চক্ৰৰ পৰা হাত সাৰিব পৰাটোকে মুখ্য বা নিৰ্বাণ বোলে। কোনোৰ মতে অবিদ্যা বা অজ্ঞানতা দূৰ কৰি শুদ্ধ চৈতন্য আত্মাৰ উপলব্ধিয়েই মুক্তি বা মুখ্য। মুখ্য সম্পৰ্কে ঘাইকৈ 2টা মত পোৱা যায়, যেনে বিদেহ মুক্তি আৰু জীৱন মুক্তি। কিছুমান দাৰ্শনিকৰ মতে জীৱৰ মৌলিক সত্তা স্বৰূপ উপলব্ধি কৰিলেই নহ'ব, ই দেহৰ সম্পৰ্কও ত্যাগ কৰিব লাগিব। ন্যায়, বৈশেষিক আৰু মীমাংসা দৰ্শনে এনে মত পোষণ কৰে। ইয়াক বিদেহ মুক্তি বুলি কোৱা হয়। আনহাতে জৈন, বৌদ্ধ, সাংখ্য আৰু অদ্বৈত বেদান্তৰ মতে দেহ ধাৰণ কৰিও মুখ্য লাভ কৰিব পাৰি। অৰ্থাৎ ওপৰৰ ন্যায়, বৈশেষিক আৰু মীমাংসা দৰ্শনে কয় যে দেহ ত্যাগ কৰিব লাগিব। যেতিয়া আমাৰ মৃত্যু হয়, মৃত্যু হোৱাৰ পিছত আত্মাটোৱে যি ৰূপ লাভ কৰে সেইটোক মুখ্য বুলি কৈছে। কিন্তু জৈন, বৌদ্ধ আৰু সাংখ্য আৰু অদ্বৈত বেদান্তই এই 4টা দৰ্শনে কৈছে যে দেহ ধাৰণ কৰিও অৰ্থাৎ আমি জীয়াই থাকিও আত্মা এটা দেহৰ ভিতৰত থাকিও মুখ্য লাভ কৰিব পাৰে, মানে মুক্তিৰ কাম কৰিব পাৰে। মুক্তিৰ বাবে দেহ ত্যাগ আৰু সংসাৰ ত্যাগৰ প্ৰয়োজন নাই। মুখ্যৰ প্ৰকৃত অৰ্থ হৈছে আত্মাৰ স্বৰূপ উপলব্ধি কৰা। তাকে জীৱন মুক্তি বুলি কোৱা হয়। বৈদ্ধই মুখ্যক নিৰ্বাণ বুলি কৈছে। তেওঁ নিৰ্বাণ লাভ কৰাৰ পিছতো বহু বছৰ লোকহিতৰ বাবে কাম কৰিছিল। 2 নম্বৰ কুৱেশ্যনটো হৈছে মুখ্য লাভৰ 3টা পথ বা মাৰ্গৰ বিষয়ে চমুকৈ লিখা। ভাৰতীয় দৰ্শনত মুখ্য লাভৰ 3টা মাৰ্গৰ উল্লেখ আছে, যেনে কৰ্মযোগ, জ্ঞানযোগ আৰু ভক্তিযোগ, যাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। কৰ্মযোগ বা কৰ্মমাৰ্গ। মানুহৰ জীৱন কৰ্মময়। কৰ্মহীন হৈ মানুহ থাকিব নোৱাৰে। গীতাৰ মতে নিষ্কাম কৰ্মই প্ৰকৃত কৰ্ম সাধনা। কৰ্মফলত আসক্তি নাৰাখি
স্বাৰ্থশূন্য হৈ কৰ্ম বা কৰ্তব্য কৰাই নিষ্কাম্য কৰ্ম। অৰ্থাৎ যি কৰ্মত আমি স্বাৰ্থ নাৰাখিম, আসক্তি নাৰাখিম, স্বাৰ্থশূন্য অৰ্থাৎ স্বাৰ্থ নাথাকিব। সৎ কৰ্ম বা সৎ কৰ্তব্যই হৈছে নিষ্কাম্য কৰ্ম। নিষ্কাম্য কৰ্মৰ মাধ্যমেৰে আত্মশুদ্ধি হয় আৰু আত্ম উপলব্ধি হয়। ইয়াকে মোক্ষ বোলে। ভক্তিযোগ বা ভক্তিমাৰ্গ। মোক্ষ লাভৰ আন এটা পথ হ'ল ভক্তিমাৰ্গ। পথ অনুসৰণ কৰিবলৈ হ'লে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু সম্পৰ্কৰ প্ৰয়োজন। জ্ঞানযোগ বা জ্ঞান মাৰ্গ। এই মাৰ্গ কৰ্ম আৰু ভক্তিৰ বিৰোধী নহয়, এই দুইৰ পৰিণতি। পৰম সত্তাৰ সাক্ষাৎ দৰ্শনেই জ্ঞান মাৰ্গ। এই পথেৰে অগ্ৰসৰ হৈ সাধকে জীৱাত্মা, পৰমাত্মা, জগত সম্পৰ্কে জ্ঞান লাভ কৰি মুক্তি পাব পাৰে। তাত আমি যে আলোচনা কৰিলোঁ কৰ্মযোগ, ভক্তিযোগ আৰু জ্ঞানযোগ, এই তিনিটা যোগৰ দ্বাৰা আমি মোক্ষ লাভ কৰিব পাৰোঁ। 3 নম্বৰ কুৱেশ্যনটো হৈছে নীতিবিদ্যা ব্যৱহাৰিক বা প্ৰয়োগিক বিজ্ঞান হয়নে? ব্যাখ্যা কৰা। উত্তৰ: যি বিজ্ঞানে মানুহৰ চৰিত্ৰ বা আচৰণৰ নৈতিক মূল্য বিচাৰ কৰে তাকে সাধাৰণতে নীতিবিদ্যা বোলা হয়। নীতিবিদ্যা মানুহৰ চৰিত্ৰ বা আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান হয় নে নহয় এই বিষয়ে শাস্ত্ৰবিদসকল একমত নহয়। যি বিজ্ঞানে কোনো উদ্দেশ্য বা লক্ষ্যত সফলভাৱে উপনীত হ'বলৈ কিছুমান নীতি নিয়মৰ প্ৰৱৰ্তন কৰে তাকেই প্ৰয়োগিক বিজ্ঞান বুলি কোৱা হয়। যেনে চিকিৎসা বিজ্ঞান এবিধ ব্যৱহাৰিক বিজ্ঞান। চিকিৎসা বিজ্ঞানে মানুহৰ স্বাস্থ্যৰ আদৰ্শ সম্পৰ্কে আলোচনা নকৰে, ৰোগ মুক্তিৰ হৈ সুস্বাস্থ্য লাভ কৰিবলৈ কি উপায় আমি অৱলম্বন কৰিব লাগে সেই বিষয়ে জ্ঞান দিয়ে। অধ্যাপক মেকেঞ্জিৰ মতে নীতিবিদ্যা কেৱল আদৰ্শনিষ্ঠ বিজ্ঞান, ই ব্যৱহাৰিক বিজ্ঞান নহয়। কাৰণ তেওঁৰ মতে নীতিবিদ্যাই নৈতিক জীৱনৰ আদৰ্শৰ স্বৰূপহে নিৰ্ণয় কৰে, কিন্তু এই আদৰ্শত উপনীত হ'বলৈ কোনো নীতি নিয়ম প্ৰৱৰ্তন নকৰে। আকৌ মুৰহেড, ছেথ আদি নীতিশাস্ত্ৰবিদসকলৰ মতে সকলো বিজ্ঞানতে তাত্ত্বিক আৰু ব্যৱহাৰিক উভয় দিশ আছে। তেওঁলোকৰ মতে এই দুয়ো দিশৰ সমন্বয় কৰিহে মানুহে জ্ঞান বিজ্ঞানৰ অগ্ৰগতি সাধন কৰিব পাৰে। এতিয়া মূল বিষয়। আদৰ্শনিষ্ঠ বিজ্ঞান হিচাপে নীতিবিদ্যাই আদৰ্শৰ স্বৰূপ নিৰ্ণয় কৰে। পৰম কল্যাণ বা পৰমাৰ্থ নিৰ্ণয় কৰাই নীতিশাস্ত্ৰৰ উদ্দেশ্য। কিন্তু এই পৰম কল্যাণ লাভৰ উপায় নীতিশাস্ত্ৰই নিৰ্ধাৰণ নকৰে। নৈতিক আদৰ্শসমূহ কি ধৰণে ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব লাগে তাৰ জ্ঞান নীতিবিদ্যাই নিদিয়ে। আমাৰ নৈতিক আদৰ্শসমূহ বাস্তৱ জীৱনত ৰূপায়িত কৰিবলৈ কোনো উপায় বা নীতি নিয়মো প্ৰৱৰ্তন নকৰে। উপৰোক্ত আলোচনাৰ পৰা এই কথা আমি ক'ব পাৰোঁ যে বিজ্ঞান হিচাপে নীতিবিদ্যা তত্ত্বনিষ্ঠ আদৰ্শ বিজ্ঞান। গতিকে নীতিশাস্ত্ৰ ব্যৱহাৰিক বিজ্ঞান নহয়। যদি 1 মাৰ্কৰ কুৱেশ্যন আহে যে নীতিশাস্ত্ৰ বা নীতিবিদ্যা ব্যৱহাৰিক বিজ্ঞান হয় নে নহয়, তেনেহ'লে আমি লিখিব লাগিব নীতিশাস্ত্ৰ ব্যৱহাৰিক বিজ্ঞান নহয়, ই হৈছে এক আদৰ্শনিষ্ঠ বিজ্ঞান। 4 নম্বৰ, অনৈতিক ক্ৰিয়াৰ ওপৰত এটা চমু টোকা লিখা। উত্তৰ: যিবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি, অৰ্থাৎ যি ক্ৰিয়াৰ শুদ্ধ অশুদ্ধ, উচিত অনুচিত আদিৰ বিচাৰ কৰিব নোৱাৰি, তাক অনৈতিক ক্ৰিয়া বোলে। কৰ্তাৰ অজ্ঞাত হাৰে বা বুদ্ধিবৃত্তি প্ৰয়োগ নকৰাকৈ বাহিৰৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱান্বিত হৈ অনিচ্ছাকৃতভাৱে যি কাম কৰা হয় তাকে অনৈচ্ছিক ক্ৰিয়া বোলে। অনৈচ্ছিক ক্ৰিয়াবোৰে অনৈতিক ক্ৰিয়া। তলত অনৈতিক ক্ৰিয়াৰ কেইটামান উদাহৰণ দিয়া হ'ল। 1. নিৰ্জীৱ বা অচেতন বস্তুৰ দ্বাৰা সংঘটিত হোৱা কাম বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ঘটনা অনৈতিক, যেনে ভূমিকম্প, বানপানী আদি। 2. ইতৰ প্ৰাণীৰ কৰ্ম বা আচৰণত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি। 3. সৰু ল'ৰা-ছোৱালী বা শিশুৰ স্বতঃস্ফূৰ্ত ক্ৰিয়াসমূহ নিৰ্নৈতিক। শিশুৱে জানি বুজি বা কোনো অভিপ্ৰায় লৈ কাম নকৰে। 4. সহজাত ক্ৰিয়া অনৈতিক। এনেবোৰ ক্ৰিয়া সহজাত প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয়। ইয়াত কোনো সজ্ঞান, প্ৰচেষ্টা বা উদ্দেশ্যৰ স্পষ্ট ধাৰণা নাই। মানুহতকৈ পশুপক্ষীৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ বেছি দেখা যায়। 5. উন্মাদ বা বিকৃত মস্তিষ্ক লোকৰ ক্ৰিয়াক নৈতিক বিচাৰ কৰিব নোৱাৰি, কাৰণ মানসিক বিকৃতিৰ বাবে তেনে লোকৰ বিচাৰ ক্ষমতা নাথাকে। তদুপৰি অনুকৰণীয় ক্ৰিয়া, আকস্মিক ক্ৰিয়া আদিও অনৈচ্ছিক ক্ৰিয়া, অৰ্থাৎ নৈতিক বিচাৰৰ বিষয়বস্তু নহয়। তো আজিৰ এইটো ভিডিঅ'ত আমি ইমানেই আলোচনা কৰিলোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তো আজিলৈ ইমানেই। জয় হিন্দ, বন্দে মাতৰম, জয় অসম, অল দ্য বেষ্ট।